মোৰ বন্ধু ল'ৰা হয় 18 তাৰিখে তেওঁ মূৰটো ফাটিছিলে ফাটোতে দলংঘাট চিভিল হস্পিটেলত লৈ যোৱা গৈছিলে আৰু লৈ যাওঁতে তেখেতৰ 3টা চিলনি পৰে মূৰত 10 বছৰৰ বাচ্চা হয় আৰু কালি ড্ৰেছিঙৰ কাৰণে তেখেতসকলে লৈ গৈছিলে মানে আপোনাৰ ডক্টৰ তাত লৈ যাওঁতে ড্ৰেছিং কৰোঁতে নাৰ্ছে য'ত নেকি আয়োডিন বা তেনেকুৱা প্ৰয়োগ হয় আপোনাৰ তাত এচিড আছিলে মূৰত দিওঁতে 3টা জেগাত ঘাইল হৈছে অলৰেডি আপোনালোকে দেখিছে চাগে আৰু তেনেকুৱা এটা পৰিস্থিতি হোৱাত অলপ উত্তপ্ত এটা পৰিস্থিতি হয় কাৰণ বাপে মাহঁতে চিৰিয়াছ হৈ অলপ হুলস্থুলটো কৰিছিলে যে কি হৈছে কি নাই হোৱা তেনেকুৱা অৱস্থাত নাৰ্ছ কিজনীৰ পৰা ধৰি ডক্টৰলৈকে তেখেতৰ কোনো লোক ভাল এটা ৰেছপন্স নাই ডক্টৰে এইটোৱে ক'ব বিচাৰিছে যে আপোনালোকে হুলস্থুল নকৰিব আমি পুলিচ মাতিম কিন্তু ডক্টৰজনী এইটো কৰিব লাগিছিলে যে কিবা এটা হৈ গৈছে যে আমি ঠিক কৰিব পাৰোঁ প্ৰব্লেমটো সলভ কৰিব পাৰিম যে আমি ঠিক কৰিম সেইটো নকলে কিন্তু আৰু উল্টাই ধমকি দিয়ে আৰু যিটো মেডিচিনৰ বটলটো তেখেতে লুকুৱাবলৈ চেষ্টা কৰে লুকুৱাবলৈ যোৱাত টানি আনা লৈ গৈছে মেডিচিনৰ বটলটো আছে লগত আৰু তাৰপিছত আমি নগাঁও লৈ যাওঁতে তেখেতক নগাঁৱত ট্ৰিটমেণ্ট কৰোৱা হয় আৰু যেতিয়া গম পোৱা গৈছে সেইটো এচিড হয় আৰু এইটোৱে ক'ব বিচাৰোঁ মই যে আমাৰ যিখিনি মানুহ বৰ্তমান ধৰক আমাৰ যিটো হস্পিটেলখনৰ যিটো এলেকা ইয়াত বিভিন্ন মানুহ আছে হয়তো কিছুমান মানুহ এনেকুৱা মানুহ আছে যিখিনি মানুহে হয়তো নগাঁও হস্পিটেলে চিনি নাপায় গতিকে তেনেকুৱা এখন জেগা আজি তেখেতৰ এটা যদি বাচ্চা থাকিলেহেঁতেন বা বাচ্চাই যদি এনেকুৱা এটা কণ্ডিশ্যন কৰিলেহেঁতেন বাপেক মাকে যদি গম নাপালেহেঁতেন এচিড বুলি তেখেততো বাচ্চাটো অনিবাৰ্য 2-3 ভিতৰত কিবা এটা ডাঙৰ এক্সিডেণ্ট হৈ গ'লহেঁতেন কাৰণ তেখেতে হস্পিটেলৰ পৰা ওলাই গ'লহেঁতেন আৰু বাচ্চা এটা যেতিয়া আমি ইনজেকশ্যন এটা দিয়ে বা মেডিচিন এটা খুৱাই বাপেক মাকে সদায় বুজাবলৈ চেষ্টা কৰে কান্দি লওঁ যে ভাল হ'ব ন গতিকে এইটোৱে ক'ব বিচাৰোঁ ইয়াত এটা উচিত বিচাৰ হ'ব লাগে আৰু পাব্লিকৰ লগত আমাৰ যিখিনি থলুৱা মানুহ আছে সেই মানুহখিনিৰ লগত যাতে কোনো খেল নেখেলে ডক্টৰে হওক নাৰ্ছেই হওক যোনেই নহওক তেওঁলোকৰ যিটো দায়িত্ব তেওঁলোকৰ যিটো নিষ্ঠা দায়িত্ব আৰু নিষ্ঠাৰ মতে তেখেতসকলে কাম কৰিব লাগে আৰু পুলিচ কমপ্লেইন কৰা হৈছে গতিকে সেইটো এটা উচ্চ তদন্ত বিচাৰ লাগে আমাক কাৰণ যিহেতু আমাৰ ভৱিষ্যতে যাতে এনেকুৱা এটা ঘটনা আকৌ নহয় সেইটো কাৰণে আমি সকলো মানে ৰাইজক অনুৰোধ জনালোঁ সকলো আগবাঢ়ি আহক সকলো সজাগ হওক আৰু এনেকুৱা কেছ যাতে আৰু কেতিয়াও নহয় আৰু বিশেষকৈ গভৰ্ণমেণ্ট হস্পিটেলবিলাকত নাৰ্ছ হওক বা যোনেই নহওক কিয় তেখেতসকলে নিজৰ দায়িত্বটো যাতে উচিতভাৱে পালন কৰিব পাৰে